চলি গইলা হৰক্ষেত্ৰত চলি গইলা হৰক্ষেত্ৰত ভৰি দিবলৈ অঞ্জনাৰ পুত্ৰ বীৰ হনুমান আর পরীক্ষা করিলা পাণ্ডুর নন্দন হনুই বলে বাপু সাইথা কতই বাতের দিয়া বাপু পার হই যাও মই হনুমান আগে আগে চাৰিটা বান্দৰ পাছে পাছে গৈছে হেতুত এই পদাৰ্পণ কৰিব আৰু ঠিক সেই সময়ত বৈকুণ্ঠত কি হল হনুমান অৰ্জুনৰ কাজিয়াৰ কথা প্ৰভু নাৰায়ণে ও জানিব পাৰিলা ভক্তক ৰাখিবলৈ প্ৰভুৱে কাছৰ ধৰিলা এ ভক্তক ৰাখিবলৈ প্ৰভুৱে ভক্তক ৰাখিবলৈ প্ৰভু নাৰায়ণে কাছ ৰূপ ধৰিলা ও কাছ হৈ ৰৈলা প্ৰভু সেতুৰ তলত আরে কথা জানিলা বিরহ মান বিরহ মান বিরহ হে পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱা এই মাতৃসকল সেই অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী জগতৰ ঈশ্বৰ নাৰায়ণে কাছ ৰূপ ধৰি অৰ্জুনে নিৰ্মাণ কৰা সেই হৰক্ষেত্ৰৰ তলত তেওঁ সোমাই থাকিল আৰু এই কথাটো ভক্ত হনুমানে গম পোৱা নাছিল তাৰ পাছত হনুমানে কি কৰিলে